স্যাৰ আপুনি এতিয়ালৈকে সংকলন কৰা সম্পাদনা কৰা আৰু আপোনাৰ নিজা ৰচনা এই সকলোবিলাক সামৰি এতিয়ালৈকে আপুনি আপোনাৰ কিমান মানে কি কি 48খন মান কিতাপ হৈছে এতিয়ালৈকে স্যাৰ 48খন মান 48খন মান এতিয়ালৈকে হৈছে হয় হয় 48 49 এনেকুৱা হ'ব হয় হয় স্যাৰ ইউটিউব ইনষ্টাগ্ৰাম এইবিলাকৰ যুগত আজিকালি ল'ৰা ছোৱালীবিলাকে যিহেতু ৰিল চায় বা ইউটিউব বা এইবিলাকৰ লগত ফেচবুক এইবিলাকৰ লগত বেছি ধৰণে জড়িত তেওঁলোক হয় ই আমাৰ মানে ভৱিষ্যতে সাহিত্য সংস্কৃতিলৈ কিবা ভাবুকি আনিব নেকি ভাবুকি নাহে বহুত সুন্দৰহে হ'ব বুলি মই ভাবোঁ হয় আজি কিছুদিনৰ আগতে আমি দেখিবলৈ পাইছিলোঁ কিছুমান ছ'চিয়েল মিডিয়াত ভিডিঅ' ক্লিপ কিছুমান দেখিছিলোঁ তাত আপুনি মন্তব্য কৰিছিলে যে মিচিং বড়ো এইবিলাক জনগোষ্ঠীয়ে নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে কিন্তু স্বৰবাসীসকলেহে পৰিচয় দিয়ে সেইকাৰণেহে অসমীয়া ভাষাটো জীয়াই আছে মই বুজি পালোঁ কথাটো মানে কি হৈছে যিটো লোকপিয়লৰ যিখন প্ৰপত্ৰ হয় এই প্ৰপত্ৰখনত এটা ঘৰ আছে য'ত কোৱা হৈছে ঘৰত কি ভাষাত কথা পাতা নমস্কাৰ প্ৰিয় দৰ্শক অন্য আলাপৰ আন এটি খণ্ডলৈ মই ৰঞ্জুমণি মহন্ত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট বৈয়াকৰণিক অভিধান প্ৰণেতা অন্য যুগৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰক নমস্কাৰ ছাৰ নমস্কাৰ অন্য আলাপলৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে ছাৰ আপোনাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ জন্ম ক'ত হৈছিল মোৰ জন্ম হৈছিল গোলাঘাটৰ ঢেকিয়ালত আমাৰ সত্ৰখণ্ডৰ নাম আছিল মাহৰা সত্ৰ এই সত্ৰীয়া পৰিৱেশতে মই ডাঙৰ দীঘল হৈছিলোঁ মই জন্ম হৈছিলোঁ 1942 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে আৰু 5 বছৰ বয়সত মই স্কুললৈ গৈছিলোঁ প্ৰাথমিক বিদ্যালয়লৈ যিখন বিদ্যালয়ত দেউতাই কাম কৰিছিলে গতিকে সেইখন স্কুলৰ পৰাই মই বৃত্তি পৰীক্ষা দি মই 5 টকা বৃত্তি পাইছিলোঁ সেই সময়ত বৃত্তিৰ মানে মাহে মাহে দিয়া নিয়ম নাছিলে এবছৰৰ মূৰত দিয়া 60 টকা তাকো আনিবলৈ বহুত তাঁত বাতি কৰিব লাগে বৃত্তি পৰীক্ষা পাছ কৰি মই হাইস্কুলত নাম লগাবলগীয়া হ'ল কিন্তু প্ৰাথমিক বিদ্যালয়ত মোক এটা সুবিধা হৈছিলে যে মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া মই জন্মাষ্টমীৰ দিনা জন্ম সেইটো এটা মানে ডাঙৰ ঘটনা তাৰ অন্তৰালত আছে মোৰ 5 বছৰ বয়স হওঁতে আউনীআটী সত্ৰৰ পৰা মোক নিবলৈ আহিলে গোসাঁইস্বৰূপে মা একেবাৰে নিজে দেউতাই দিব খুজিছিলে ছাৰ নিবলৈ আহিছিলে মানে আপোনাৰ এইটো অকণ বহলাই কওকচোন মানে তেতিয়া কি হয় সৰু অৱস্থাতে সত্ৰলৈ লৈ যায় লৈ গৈ সৰুৰ পৰা সংস্কৃত শিকায় আৰু পিছত গৈ পেলাই এটা সময়ত গৈ অধিকাৰ হয়গৈ আৰু এনেকুৱা এটা পদ্ধতি আছে সত্ৰীয়া নিয়ম কাৰণ শিকায় মায়ে নিদিলে গতিকে মই আৰু তাতে পঢ়িবলগীয়া হ'ল সত্ৰখনৰ নাম কি কৈছিল আউনীআটী সত্ৰ তেতিয়া দত্তদেৱ গোস্বামী আছিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ এতিয়া মানে বৰ্তমান মই পঢ়া শুনা কৰি যিটো দেখিছোঁ সেই বয়সত প্ৰাথমিক বিদ্যালয়ত মই আচলতে শুনাটোহে বেছি হ'ল পঢ়াটো নহ'ল কাৰণ মোৰ বাইদেৱে পঢ়িছিলে মোতকৈ শ্ৰেণীৰ আগত গতিকে বাইদেৱে পঢ়াখিনি মোৰ হৈ যায় মই আকৌ বেলেগকৈ কিতাপ পঢ়িব নালাগিছিল আৰু એટલે আখৰবোৰ মই লিখিবলগীয়া হৈছিল শিকিবলগীয়া হৈছিল তাৰপৰা বৃত্তি পোৱাৰ পিছত মই বেতিয়নী বুলি এখন স্কুল আছে বেতিয়নী হাইস্কুল সেই বেতিয়নী হাইস্কুলত মই নাম লগালোঁ ক্লাছ 4 তেনেকুৱাতে মোৰ দেউতা ঢুকাই থাকিলে কিন্তু দেউতা ঢুকাই যোৱাৰ পিছৰ পৰা কি হ'ল ক'ব নোৱাৰোঁ আমাৰ গোটেই খহনি আৰম্ভ হ'ল ঘৰখনত মানে মাটি বাৰীবোৰ যে সেই দখল কৰিবলৈ ল'লে ঘৰত কোনো নাই নহয় মইহে আৰু মোৰ বাইদেউ আছিলে বাইদেৱে ইমান গুৰুত্ব নাজানে এইবোৰ আৰু মাতো আৰু কথাই নাই শেষত অৱশ্যে এনেকুৱা হ'লগৈ যে আমাৰ ধানেই নাইকিয়া হ'ল খাবলৈ উপাৰ্জন নাই তেনেকৈ বা যি কি নহওক তাত
পঢ়িলোঁ তেতিয়া আমাৰ দিনত চেণ্ডেল নাছিল সুধা ভৰি স্কুললৈ যাব লাগে স্কুললৈ গৈ স্কুলত থাকি তেতিয়া মোৰ মামা আছিলে মাজুলীত মামা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিলে মামা আহি পেলাই মোক লৈ গ'ল মাজুলীলৈ মাজুলীত মই পঢ়িলোঁ এম ই পৰীক্ষাত মই বৃত্তি পালোঁ 30 টকা বৃত্তি পাইছিলোঁ তেতিয়া আৰু পৰীক্ষা দিবলৈ যাব লাগে গোলাঘাট টাউনত বৃত্তি পাই পেলাই মোৰ মানে অকণমান এটা হেৰি এটা হ'ল আৰু তাৰপিছত মই কি ভাবিলোঁ যে মই ইয়াত থাকিলে মোৰ একো নহ'ব গতিকে মই সেই সময়ত এই কম বয়সতে মানে বৃত্তি পোৱাৰ বয়সতে ভাবিলোঁ যে মই এটা কাম কৰা ভাল হ'ব মই যোৰহাট গোলাঘাট এইবিলাক ক'ৰবাত টাউনলৈ গুচি যোৱাটো ভাল হ'ব চাগে কিবা এটা কৰিব লাগিব এইবুলি ক্লাছ 9লৈকে মই থাকিলোঁ তাত 9ৰ বৰ্ষটোত মই যোৰহাটলৈ গুচি আহিলোঁ গুচি আহি পেলাই যোৰহাটত মানে নৰ্মাল স্কুল এখন আছিল এতিয়াও আছে এইখন নৰ্মাল পঢ়িলোঁ আৰু নৰ্মালত মই মানে অসমৰ ভিতৰতে প্ৰথম হ'লোঁ প্ৰাইভেটকৈ মেট্ৰিক পাছ কৰি মই জে বি কলেজত নাম লগালোঁ প্ৰি ইউনিভাৰ্চিটি বুলি কয় প্ৰাগ বিশ্ববিদ্যালয় তাৰপিছতে যেতিয়া বি এ পাছ কৰিলোঁ মই মেজৰ ল'ব নোৱাৰিলোঁ মেজৰ ল'বলৈ মোৰ সময় নুকুলাই মানে গতিকে জেনেৰেল পালোঁ মই ডিষ্টিংশ্যন পালোঁ ছাৰ আপুনি এতিয়ালৈকে সংকলন কৰা সম্পাদনা কৰা আৰু আপোনাৰ নিজা ৰচনা এই সকলোবিলাক সামৰি এতিয়ালৈকে আপোনাৰ কিমান মানে কি কি 48খনমান কিতাপ বুক হৈছে এতিয়ালৈকে ছাৰ 48খনমান এতিয়ালৈকে হৈছে হয় হয় 48 49 এনেকৈ হ'ব হয় হয় তাৰ ভিতৰতে মোৰ অতি পৰিশ্ৰমৰ কামটো হ'ল ব্যৱহাৰিক অসমীয়া অভিধান ব্যৱহাৰিক অসমীয়া অভিধান 13 বছৰ লাগিলে হয় মই অকলে কৰিলোঁ হয় তাৰপিছত আৰু এখন অভিধান কৰিলোঁ সেইখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব হয় আজি এবছৰ হ'ল জমা দিয়া হয় পূবচাই হোৱা নাই হয় তাৰমানে তাত অসমীয়া ভাষাত তেনেকুৱা অভিধান এতিয়ালৈকে ওলোৱা নাই হয় তাত প্ৰথম কথাটো হৈছে অসমীয়া উচ্চাৰণটো দিয়া আছে শব্দটো কেনেকৈ মাতিব লাগিব হয় তাতে কমা এটা দি শব্দটো ক'ৰ পৰা আহিছে ধৰি লোৱা বিন্দাছ শব্দটো তেওঁলোকে কৈ থাকে অকণ অকণ ছোৱালীবিলাকে হয় বিন্দাছ শব্দটো মই তাত ভৰাইছোঁ কেলৈ ভৰাইছোঁ এইটো এটা সংস্কৃত শব্দ বিনা দাস্য মই কাৰো অধীন মই নহয় বিনা দাস্য আৰু গুজৰাটী ভাষাত বিন্দাছ বি দন্ত্য ন দন্ত্য তথাকাৰ দন্ত্য স বিন্দাছ সেই শব্দটো গুজৰাটী ভাষাৰ পৰা আমাৰ ইয়ালৈ আহিলে গতিকে সেই শব্দটো ইটিমলজিটো মই দি দিলোঁ দি পেলাই কাষতে মই ইণ্টাৰনেশ্যনেল ফনেটিক এছ'চিয়েশ্যনৰ যিটো স্ক্ৰিপ্ট যাতে ভাৰতবৰ্ষৰ বাহিৰৰ মানুহজনে আহি আলোচনা শুনা মানুহে সেই শব্দটো মাতিব পাৰে তেনেকৈ দি অৰ্থবিলাক মই দি কৈছোঁ এইখন অকণ বেলেগ ধৰণৰ অভিধান এখন কৈ হৈ গ'ল এনে পোচোৱা কামটো তাৰ বৰ টান কাম ছাৰ সেইখন কেতিয়ামানলৈ প্ৰকাশ হ'ব একো গম নাপাওঁ মই দিয়া এবছৰ হ'ল মানে ডাইক্ৰিটিকেল মাৰ্কবিলাক যে থাকে যে সেইবিলাক ফোনটো ঘপকৈ চেঞ্জ হৈ গুচি যায় এইবোৰ লগাওঁতে মেলোতে এইবোৰ তেওঁলোকে কৰি আছে আৰু সোনকালে ওলাব চাগে তাৰপিছত আৰু এখন মই অভিধান আধা কৰি থলোঁ সেইখন হ'ল পৌৰাণিক অভিধান মানে শংকৰদেৱ আৰু মাধৱদেৱৰ অভিধান সেইখন মই এইকাৰণেই কৰিছিলোঁ আমাৰ যিবিলাক ভাগৱত পঢ়ে বা এইবিলাকত নানা ধৰণৰ তৰ্ক বিতৰ্ক হয় একোটা শব্দ লৈ পেলাই যাতে সেই মানুহখিনিয়ে সহজতে যাতে শব্দটো পাব পাৰে এইখন বৰ বিজ্ঞানসন্মতভাৱে কৰিছিলোঁ প্ৰথমতে গ্ৰামেটিকেল টেগটো দিছোঁ দি পেলাই ব্ৰেকেটৰ ভিতৰত শব্দটো দি দিছোঁ দি অৰ্থ দিছোঁ অৰ্থ দি পেলাই এটা উদাহৰণ দিছোঁ উদাহৰণটো ক'ত আছে ব্ৰেকেট এটা দি পেলাই আমুক কিতাপৰ ইমান পেজত ইমান চন সেইটো মই দি দিছোঁ ছাৰ তাৰমানে সেইখন ব্ৰজাৱলী অসমীয়া অভিধান নেকি নহয় ব্ৰজাৱলী পুৰণি অসমীয়া সাহিত্যৰ বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকে যিবোৰ ৰচনা কৰিছিল গোটেই
গীত মাত পদ ভাগৱত হয় এই তাত ব্যৱহাৰ কৰা যিবোৰ শব্দ হয় সেই শব্দবোৰ আচলতে মানুহে বহুতে গাঁৱত বুজি নাপায় হয় নাপাই পেলাই ভিন্ন অৰ্থ কৰি পেলাই হয় কেতিয়াবা এতিয়া গাঁৱৰ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ শব্দ পায় হয় ভাগৱত পঢ়োঁতে হয় গতিকে সেই মানুহখিনিৰ সুবিধাৰ কাৰণে হয় এই পুৰণা অভিধানখন মই কৰিছোঁ হয় ছাৰ অভিধান প্ৰণয়নৰ কাৰণে কিবা বিশেষ অৰ্হতা বা নিশ্চয় লাগিব প্ৰশিক্ষণৰ এতিয়া দৰকাৰ আমাৰ মানুহে কি কৰে শব্দসোপা গোটাই দিলেই অভিধান হয় বুলি ভাবে হয় তেনেকুৱা বহুত অভিধান ওলাইছে হয়। তাক আমি অভিধান বুলি ক'ব নোৱাৰোঁ হয় অভিধানৰ মূল কথাটোৱে হ'ল ক ওপৰত তিনি এটা দি দিয়ে ক হয়। কিউব হয় তাৰমানে তিনিটা কথা থাকিব লাগিব হয়। তুমি অভিধানখন কাৰ বাবে কৰিছা কিমান দিনৰ ভিতৰত কৰিছা আৰু কিমান তোমাৰ বাজেট এই তিনিটাৰ ওপৰত ভিত্তি কৰি অভিধান এখন কৰা হয় প্ৰথম কথা কটো হ'ল কাৰ বাবে ধৰি লওক ছাত্ৰ ছাত্ৰী হয় ছাত্ৰ ছাত্ৰীৰ বাবে কৰা অভিধান এখনত তেওঁলোকৰ পাঠ্যপুথিৰ শব্দ থকাটো অনিবাৰ্য হয় থাকিবই লাগিব ঠিক তেনেকৈ গৱেষকৰ কাৰণে কৰা অভিধানখনো বেলেগ হ'ব হয় আৰু সময়টোৰ ক্ষেত্ৰত পৃথিৱীত কোনো অভিধানেই আজিলৈকে নিৰ্দিষ্ট সময়ত ওলোৱা নাই হয় অনিয়ন ব্ৰাদাৰ্ছে যেতিয়া অক্সফৰ্ড অভিধান উলিয়াইছিল হয় তেতিয়া তেওঁলোকে 12 বছৰৰ সময় লৈছিল হয় কিন্তু সেইটোখন লাগিছিল 40 বছৰ দাস অভিধানখন প্ৰণয়ন কৰোঁতে তেওঁলোকে 20 বছৰ নিৰ্ধাৰণ কৰি লৈছিল হয়। লাগিল 69 বছৰ আচ্ছা গতিকে কোনো মানুহেই নিৰ্দিষ্ট সময়ত অভিধান এখন কেতিয়াও উলিয়াব নোৱাৰে আৰু অভিধানৰ কাৰণে প্ৰশিক্ষণটো এইকাৰণেই লাগে হয় যে শব্দটোৰ আমি তাত অন্তৰ্ভুক্ত কৰিম হয় তাৰমানে আমি চিননিম সমাৰ্থ শব্দবিলাক দিব লাগিব হয় যেনে গা গা এটা ক্ৰিয়াপদ এটা হ'ল বিশেষ্য হয় এই ক্ৰিয়াপদটো যদি এবাৰ আগত দিয়া যায় তেতিয়াহ'লে গোটেই অভিধানখনতে ক্ৰিয়াপদটোৱে আগত থাকিব তাৰপিছত বিশেষ্যটো আহিব হয় এতিয়া গাটো এতিয়া বিশেষ্য হয় এতিয়া গাৰ লগত সম্পৰ্ক থকা সকলো শব্দ এটা নেষ্টিং হ'ব হয় একেটা হেৰিয়াতে হ'ব এক্সটেণ্ডেড মিনিং যিবোৰ হয় হয় গা গা কৰ গা ভাল গা ধো গা ঘেলা এনেকুৱা ধৰণৰ শব্দবিলাক একেটা নেষ্টিঙত আহি যাব অভিধানখনৰ মূল কথাটো হ'ল কি যে যিমান পৰা যায় হয় ঠাইকণ সদব্যৱহাৰ কৰিব লাগে বিনা হেৰি এনেই কোনো ঠাই অনিষ্ট কৰিব নালাগে হয় যিটো পদ্ধতিৰে শব্দবিলাক দিয়া হৈছে হয় সেই পদ্ধতিটোৰ প্ৰতিকণ ঠাই মানে অতিশয় মূল্যৱান গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল ক'ৰবাত কমা এটা নিদিলে কোনো আভিধানিকে ক'ব নোৱাৰিব যে এইটো তেওঁ কোনো ক্ষমাৰ যোগ্য নহয় কমাটো ভুল হৈ থাকিব নোৱাৰিব হয় ডায়েৰীটো ক'ত দিব লাগে তাতেই দিব লাগিব আৰু যিটো কৰ্মত দিয়ে হয় আৰু অভিধানৰ মানে শব্দটোৰ গোটেই পেৰাডাইম যিটো হ'ব সেই পেৰাডাইমটোৰ মূল শব্দটোৰ হোৱাৰ লগে লগে যিটো ধাৰণা মনলৈ আহিব সেইটোৱে তাৰ ফাৰ্ষ্ট এণ্ট্ৰি হ'ব এই নম্বৰবোৰ দি যাব লাগে হয় নম্বৰ দি যোৱাৰ এক প্ৰথম মুখ্য অৰ্থ তাৰমানে হয় তাৰ পৰা বাঢ়ি 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 গৈ পেলাই কিছুমান ভিন্ন অৰ্থ ওলাই যাবগৈ নহয় হয় মুখ্য অৰ্থৰ পৰা এক্সটেণ্ডেড মিনিংবিলাক ওলাই যাব হয়। গা ঘেলাটো এতিয়া হয় গা ঘেলাটো গা কৰ লগত নিমিলে হয় গা ঘেলাটো যি ঠাইত থাকিব এতিয়া সেইটো মানে ক্ৰিয়া বুলি ক'বলৈও দিগদাৰ সেইকাৰণে ধাতু শব্দটো ব্যৱহাৰ কৰিব লাগে ক্ৰিয়া বুলি ক'লে কি কৰিবলগীয়া হয় অকৰ্মক ক্ৰিয়া আৰু সকৰ্মক ক্ৰিয়া হয় এই দুটা উল্লেখ কৰিব লাগিব হয় মানে তাৰ ছাবজেক্টটো কেনেকুৱা ধৰি লওক অসমীয়া ভাষাৰ যিটো ষ্ট্ৰাকচাৰ সেইটো হ'ল SOV ছাবজেক্ট অবজেক্ট ভাৰ্ব হয় কিন্তু ইংৰাজী ভাষাৰ সেইটো নহয় মই ভাত খাওঁ মইতো ছাবজেক্ট ভাতটো অবজেক্ট খাওঁটো ক্ৰিয়া ইংৰাজী ভাষাত আই ইট ৰাইচ হয় আইটো ছাবজেক্ট ইটটো ভাৰ্ব ৰাইচটো অবজেক্ট হ'ল নহয়
গতিকে ইংৰাজীৰ যিটো গ্ৰামাটিকেল কেটেগৰী ধৰি লওক ট্ৰেনজিটিভ ভাৰ্ব হ'লে তাৰ এটা অবজেক্ট থাকিবই লাগিব ইনট্ৰেনজিটিভ ভাৰ্বৰ অবজেক্ট নাথাকে অসমীয়া ভাষাটো সেইকাৰণে এই শব্দবিলাক যেতিয়া আমি অৰ্থবোৰ দিওঁ এইটো এটা বৰ ডাঙৰ কাম আটাইতকৈ ক'বলৈ ডাঙৰ কাম লেডিস্লেভ যুগুচ্ছা বুলি এজন লেখক আভিধানিক তেওঁ এখন কিতাপ লিখিছে কিতাপখনৰ নাম হ'ল মিনিং অফ মিনিংছ 500 পৃষ্ঠাৰ কিতাপ অৰ্থ মানে কি বুজাবলৈ প্ৰায় 500 পৃষ্ঠাৰ এখন কিতাপ তেওঁ লিখিছে লেডিস্লেভ যুগুচ্ছা আৰু ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত গোটেই বিশ্বৰ আভিধানিকসকলৰ এখন সন্মিলন হৈছিল যে সাম্প্ৰতিক কালৰ কাৰণে অভিধানবিলাক কেনেকৈ কৰিব লাগে সেই ছেমিনাৰখনৰ 2 দিন নে 3 দিন হৈছে ছেমিনাৰখন তাত সমগ্ৰ বিশ্বৰ আভিধানিকসকল লগ লাগি ডিছকাশ্যন কৰি যিখিনি ফাইনেল কৰিছিল সিদ্ধান্ত কৰিছিল তাৰ এখন বৰ ভাল কিতাপ ওলাইছে প্ৰব্লেমছ ইন লেক্সিকোগ্ৰাফি সেই কিতাপখনতে অভিধানৰ বিভিন্ন সমস্যাবিলাকৰ কথা আছে গতিকে অভিধান প্ৰণয়নৰ প্ৰশিক্ষণ নোলোৱাকৈ অভিধান প্ৰণয়ন কৰাটো উচিত নহয় কৰিলে সেইখন মানে মূল লক্ষ্যটো হ'ল আমি যিখনে অভিধানখন কনচাল্ট কৰিব তেওঁক সন্তুষ্ট কৰিব লাগিব নহয় তেওঁ পটককৈ বিচাৰি প্ৰথম সুযোগতে শব্দটো বিচাৰিব লাগিব এইটো হ'লে এটা গতিকে প্ৰশিক্ষণটো অনিবাৰ্য অসম সাহিত্য সভাৰ সভাপতি হিচাপে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে আপুনি কি পদক্ষেপ লৈছে মানে এনেকুৱা যিবোৰ ঠাইত আমাৰ এতিয়া যুগৰ পৰিৱৰ্তন হৈছে সাংখ্যিক যুগ আৰম্ভ হৈছে ডিজিটেল যুগ তাৰ লগত অসম সাহিত্য সভাই আগবাঢ়ি যাব লাগিব অসম সাহিত্য সভা জাকৰ পিছপৰা চৰাই হৈ থাকিব নোৱাৰে আমি এটা নীতি কৰি লৈছোঁ যে অতীত আৰু বৰ্তমান অতীত বুলিলে যে সকলো ভাল সেইটো নহয় আৰু নতুন বুলিলে যে সকলো ভাল সেইটো নহয় দুয়োটাৰ সুষম সমন্বয় সাধন হ'ব লাগে আৰু অতীতক অকণমান অধ্যয়নো কৰিব লাগে সেইকাৰণে আমি কি কৰিছোঁ যে আমাৰ যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত যিবিলাক বস্তুৰ অভাৱ আছে প্ৰথম অভাৱটো হৈছে আমাৰ ক্ৰিটিচিজম নিউ ক্ৰিটিচিজম যিটো সেইটোৰ অভাৱ আছে তাৰ কাৰণে আমাৰ এখন কিতাপ আছিলে সাহিত্য সমীক্ষা বুলি সেই সাহিত্য সমীক্ষাখনত নতুন যিবিলাক ক্ৰিটিচিজমৰ সূত্ৰ আছে সেইখিনি তাত সংযোগ কৰি দিয়া হ'ল এতিয়া আনন্দ বৰমুদ্ৰাই সেইটো কৰি দিলে ঠিক তেনেকৈ আমাৰ শংকৰদেৱ মাধৱদেৱৰ ৰচনাৱলী আমি কৰিছোঁ ইংৰাজীত শংকৰদেৱৰ ইংৰাজী কমপ্লিট আৰু শংকৰদেৱৰ ৰচনাৱলী ইংৰাজীত আৰু শংকৰদেৱৰ ৰচনাৱলী হিন্দীত আমি কৰাইছোঁ হিন্দীৰ 2টা খণ্ড হ'ব তাৰ প্ৰথম খণ্ডটো মোৰ কাৰ্যকালতে ওলাব ঠিক তেনেকৈ মাধৱ কন্দলী ৰামায়ণৰ বিষয়ে অযোধ্যাত যেতিয়া ৰাম মন্দিৰৰ কথা ঘোষণা কৰিছিলে প্ৰাইম মিনিষ্টাৰে তেতিয়া তেওঁ কৈছিলে কৃতিবাসী ৰামায়ণেই আমাৰ প্ৰান্তীয় ভাষাত প্ৰথম ৰামায়ণ কিন্তু আমি এই কথাটো চৰকাৰক বুজাই দিব খুজিছোঁ যে তাৰ আগতেই খ্ৰীষ্টীয় 14 শতিকাত মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ সহায়ত প্ৰান্তীয় ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰিছিল তাৰ কাৰণে আমাৰ ৰামায়ণ অধ্যয়ন কেন্দ্ৰৰ যোগেদি আমি এখন কিতাপ কৰালোঁ কিতাপ কৰাই সেই কিতাপখন এতিয়া হিন্দী ইংৰাজী আৰু দক্ষিণ ভাৰতৰ ভাষালৈ আমি অনুবাদ কৰা চলি আছে কাম এইখিনি আমি এইকাৰণেই কৰিছোঁ আমি প্ৰাইম মিনিষ্টাৰক বুজাই দিব লাগিব যে খ্ৰীষ্টীয় 14 শতিকাতে আমাৰ ৰামায়ণী সাহিত্য প্ৰথম আৰম্ভ হৈছে ধন্যবাদ এই কথাখিনি আমি কৰিছোঁ আমাৰ নতুন প্ৰজন্মৰ প্ৰায় 35জন ল'ৰাই আমাৰ কাম কৰি আছে বিশেষকৈ আমাৰ যিবিলাক লিটাৰী ক্ৰিটিচিজম এইবিলাকত আমি বৰ দুখীয়া হৈ আছোঁ সেই কামখিনি কৰা আৰু সামাজিক যিবিলাক প্ৰবন্ধ পাতি ওলায় নাটক ওলায় কেতিয়াবা গল্প ওলায় আমি এটা দলক দি দিছোঁ
যে সামাজিক মাধ্যমত প্ৰকাশিত বহুত ভাল ভাল লেখা ওলায় হয় সেইখিনি আমি কিতাপ আকাৰে উলিয়াই পেলাম 3গৰাকী মহিলাক দায়িত্ব দিছোঁ হয় নাটক গল্প আৰু উপন্যাস প্ৰবন্ধ হয় এইখিনি আমাৰ নতুনকৈ ওলাব নতুন প্ৰজন্মৰ সেইখিনি আমাক কৰি দিব হয় তাতকৈ ডাঙৰ কথা অসমীয়া ভাষাত স্পেল চেকাৰ নাই হয় গতিকে আমি এটা স্পেল চেকাৰ কৰিছোঁ তাৰমানে এইটো এনেকুৱা হ'ব ঘপকৈ ক্লিক কৰি দিলেই হয় মানে যদি ভুলটো লিখিলে তাত ৰঙা দাগ এটা আহি যাব হয় গতিকে শুদ্ধটো ক'ত চাব লাগে চালে তাৰ শুদ্ধ উত্তৰটোত লিখা থাকিব গতিকে সেইটো স্পেল চেকাৰ এটা আমি কৰিছোঁ বৰ কষ্টলি বহুত পইচা খৰচ হৈছে আমি পুনে এজন মানুহক দায়িত্ব দিছোঁ এতিয়া প্ৰুফ ৰিডিং ষ্টলত আছে জানুৱাৰীৰ ভিতৰত আমি সেইখন হেৰিয়াত এৰি দিব পাৰিম আৰু সামাজিক মাধ্যমত ঠিক তেনেকৈ আমি কি কৰিছোঁ এটা কাম কৰিছোঁ কি যে আমাৰ AI যিটো AIৰ কাৰণে আমি দুজন ল'ৰা কি তালুকদাৰ বুলি যে ল'ৰাজন নামটো তোমালোকে জানিবা সেই তালুকদাৰ বুলি এজন ল'ৰা আৰু ত্ৰিদীপ ভাগৱতী ডক্টৰ অঞ্জন কুমাৰ দত্ত এইসকলক দায়িত্ব দিছোঁ তেওঁলোকে সেই আৰু হেৰি ভাস্কৰজ্যোতি শৰ্মা এই গুণজিৎ বুলি এজন ল'ৰা ডিব্ৰুগড় এইসকলক দায়িত্ব দিছোঁ আমাৰ নতুন প্ৰজন্মক AIটোৰ যিটো ইতিবাচক দিশ সেই দিশটো সম্পৰ্কে বুজাব লাগে মানে কথাটো এনেকুৱা আমাৰ মোৰ ধাৰণাটো যে এখন গেলামালৰ দোকান আছে তোমাৰ ঘৰৰ ওচৰত আৰু তাৰ কাষতে মদৰ দোকান এখন আছে তুমি গেলামালৰ দোকানখনলৈ যাবা নে মদৰ দোকানখনলৈ যাবা গতিকে AI দিয়া সুবিধা যে ইতিবাচক সুবিধা যিখিনি সেইখিনি আমি কেনেকৈ ল'ব লাগে আৰু বাকীটো কেনেকৈ ডিছকাৰ্ড কৰিব লাগে এই কথাবোৰ শিকাবৰ কাৰণে আমি এখন কমিটি কৰি দিছোঁ নতুন প্ৰজন্মৰ বোধ কৰোঁ অক্টোবৰ নৱেম্বৰ মানত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ এটা গোটেই অসমৰ আমি কৰিম সেইটো কাম ভাবিছোঁ আৰু নতুন প্ৰজন্মক আমি বহুত দায়িত্ব দিছোঁ সাম্প্ৰতিক কালৰ ধৰি লোৱা আমাৰ এই সাৰথী সত্যনাথ বৰা আপোনালোকে পঢ়ি যাবা আজিৰ যুগতো সেইখন প্ৰাসংগিক নহয় বা সেইখন কি কৈছে আমি ইংৰাজীলৈ অনুবাদ কৰি দিছোঁ বুজিছানে নাই আৰু কিছুমান লেখক সাহিত্য সভালৈ আহি পেলাই ডক্টৰ মৌচুমী কন্দলী তেখেতে এখন কিতাপ সুন্দৰ কিতাপ কৰি দিছে আমাক গতিকে এই নতুন প্ৰজন্ম অৰবিন্দ ৰাজখোৱা তেওঁ কৰি আছে সাহিত্য সভাৰ ইতিহাসৰ সাহিত্য সভাৰ আমাৰ প্ৰতিকাৰ 100 বছৰৰ প্ৰথম 10টা বছৰৰ খণ্ডখিনি একত্ৰিত কৰি প্ৰকাশ কৰিব প্ৰতিকাৰ সম্পাদক তেওঁ তাৰোপৰি আমাৰ এটা বস্তুৰ অভাৱ হৈ আছে সেইটো হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী আজিৰ তাৰিখলৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাবে বা অভিভাৱকেও ভাবে যে অসমীয়া সাহিত্য বুৰঞ্জীখন অকল পাঠ্যপুথিৰ কাৰণেহে লাগে এতিয়া আমি অনুভৱ কৰিছোঁ বোধ কৰোঁ আজি 1940, 50, 60, 70 মানলৈকেহে আমাৰ সাহিত্যৰ বুৰঞ্জী প্ৰকৃত হৈছে নতুন প্ৰজন্মৰ কোনো লেখক তাত সোমোৱা নাই গতিকে আমি সেই কামটো কৰিবলৈ আগবাঢ়িছোঁ কিন্তু এইটো বৰ সুদীৰ্ঘৰ সময়ৰ কাৰণে কৰিবলগীয়া কাম গতিকে আমাৰ কাৰ্যকলাপ হয়তো নহ'ব কিন্তু আমি আৰম্ভণিটো কৰি থৈ যাব পাৰিম তাৰ কাৰণে আমি লখিমপুৰ বিশ্ববিদ্যালয়ত মই সাহিত্য বুৰঞ্জী প্ৰণয়নৰ কলা কৌশল সম্পৰ্কে 10টা প্ৰশ্ন মই যুগুত কৰিছোঁ আৰু যিসকলে তাত ভাগ ল'ব সেই 10টা প্ৰশ্ন তেওঁলোকে লিখি আনিব আৰু তাতে সেই ডিছকাশ্যনবিলাক হ'ব কোনে কিটো কাম কৰিব এইটো এটা বৰ ডাঙৰ অভাৱ হৈ আছে আমাৰ তাৰ বাহিৰে আৰু এটা বস্তু অসমত নাই সেইটো হ'ল নাটকৰ পাঠ মূল্য নাটকটো পঢ়িবও পাৰে পঢ়িও তাৰ স্বাদ ল'ব পাৰে এই যেনেকৈ আমাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব'ৰ যিবিলাক নাটক সেই নাটকবোৰতো অভিনয়ৰ কাৰণে নহয় ধৰি লওক এলিজা ডৌলি নামৰ কিতাপখন যেনিবা সেইখন পঢ়িবৰ কাৰণে অভিনয়ৰ উপযোগী নহয় গতিকে সেই নাটকৰ যিটো পাঠ মূল্য সেই পাঠ মূল্যটোৰ কাৰণে আমি কিতাপ পত্ৰ লিখাইছোঁ ঠিক তেনেকৈ যোৱা 100 বছৰত অসম সাহিত্য সভাৰ পত্ৰিকাত
নিৰ্বাচিত প্ৰবন্ধ আমি কেইবাটাও খণ্ড উলিয়াইছোঁ সাহিত্য নাটকৰ সংস্কৃতিৰ সংস্কৃতি জনগোষ্ঠীৰ এই গোটেইবিলাক লগ লগাই পেলাই আমি কৰাইছোঁ ঠিক তেনেকৈ যে অসমীয়া সাহিত্যৰ অসমীয়া ভাষাৰ ইতিহাস এই সম্পৰ্কে কোনো কিতাপ আমাৰ কিন্তু নাই ODBL-খনৰ হেৰি আমাৰ ডক্টৰ বাণীকান্ত কাকতিৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট 1941 চনত ওলাইছিলে সেইখনৰ বাহিৰে আমাৰ নাই আৰু গতিকে আমি প্ৰায়ে ODBL-খনৰ কাষ চাপোঁ ODBL-খন হ'ল অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ এইখন কৰিছে ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে গতিকে সেইবিলাকৰ আমি সহায় ল'ব লাগে গতিকে আমি এই কামটো ইয়াত কিয় কৰিব নোৱাৰোঁ গতিকে ভাস্কৰজ্যোতি শৰ্মাক দায়িত্ব দিছোঁ অহা 21 ছেপ্টেম্বৰ তাৰিখে DTP কবিটো দিম বুলি কৈছে মানুহবিলাকক হাৰাশাস্তি কৰি আছোঁ নহয় মই ফোন কৰিলে বহুতো ভয় খাই এতিয়া আৰুণি কশ্যপ তাইও ভয় খায় তাইক এই আমাৰ কাঞ্চন বৰুৱাৰ এইখন কিতাপখন কি নাম আছিলে কাঞ্চন বৰুৱাৰ এখন বৰ জনপ্ৰিয় উপন্যাস অসীমত যাৰ হেৰাল সীমা সেইখন ইংৰাজী কৰিবলৈ দিছোঁ মানে এনেকৈ মানুহবিলাকক মই আজিকালি ডেকা ল'ৰাবিলাক কামুৰি আছে বুলি যে কয় নতুন প্ৰজন্মৰ বহুত ল'ৰাই জড়িত হৈ আছে ত্ৰিদিবাগতো জড়িত হৈ আছে অসমৰ সৰু সৰু যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সাহিত্য সংস্কৃতি বিকাশৰ কাৰণে সাহিত্য সভাই আমি বহুত কাৰ্যসূচী লৈছোঁ ইতিমধ্যে বানাই নামৰ এটা জনগোষ্ঠী ডালু জনগোষ্ঠী ঠিক তেনেকৈ তোমাৰ দেশী জনগোষ্ঠী ঠিক তেনেকৈ তোমাৰ গৰীয়া মদাহী এইবোৰ জনগোষ্ঠী আছে সেইবিলাকৰ আমি কিতাপ পত্ৰ উলিয়াইছোঁ আৰু তেওঁলোকৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ সমন্বয়ৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী বিভিন্ন ঠাইত পাতিছোঁ এতিয়া বানাই জনগোষ্ঠীৰ কাৰণে এটা টানি জনগোষ্ঠী এটা বুলি ওলাইছে সেইটো হ'ল আপোনাৰ হেৰিয়াত থাকে অৰুণাচলৰ তেওঁলোকৰ অসমীয়া ভাষাই আছিল অসমীয়া ভাষা ভাষী এতিয়াও গতিকে সেইটো তাৰপিছত আমাৰ চুবুৰীয়া ৰাজ্যবিলাক বিশেষকৈ ছিকিমৰ পৰা অৰুণাচললৈকে এই 8খন ৰাজ্য যাক আমাৰ মোদীয়ে অষ্টলক্ষী বুলি কয় আমি এটা কাৰ্যসূচী লৈছোঁ সেইটো হ'ল 18খন ৰাজ্যৰ লগত আমি দুদিনীয়া কাৰ্যসূচী এটা ল'ম আৰু প্ৰথম দিনটোত আমাৰ 3টা ছিটিং হ'ব তাত আমি বিভিন্ন ধৰণৰ সমস্যা আমি একতাৰ সংস্কৃতিটো কেনেকৈ গঢ় দি তুলিব পাৰোঁ লোৱা আৰু দিয়া এই দুটা ল'ব লাগিব মানে সমন্বয়টো একপক্ষ কেতিয়াও হ'ব নোৱাৰে গতিকে সেইখিনি আমি তেওঁলোকৰ লগত কথা পাতিম আৰু দ্বিতীয় দিনা কালচাৰেল এক্সচেঞ্জ হ'ব তাৰ কাৰণে আমি চিফ মিনিষ্টাৰকো কৈছোঁ মাজতে লগ পালোঁ আৰু এডুকেশ্যন মিনিষ্টাৰকে ক'বলৈ কৈছোঁ এডুকেশ্যন মিনিষ্টাৰক স্কিম টিম দি আহিছোঁ সেইটো পইচা পাতি দি আমি কৰিম তাৰপিছতে আন এটা হৈছে কি আমি সাহিত্য সভা এটা নীতি কৰি লৈছে ধৰি লওক বড়ো অঞ্চলৰ মানুহে যেতিয়া তাৰ কাষতে থকা গাঁওখনৰ লগত অসমীয়াত কথা পাতিব পাৰে আমাৰ অসমীয়া গাঁওখনে বড়োৰ লগত বড়ো ভাষাত কিয় কথা পাতিব নোৱাৰিব সেইকাৰণে আমি সৰু সৰু পুচেকীয়া উলিয়াইছোঁ যে ব্যৱহাৰিক জীৱনত এই ভাষাটো শিকাৰ কাৰণে তাত কোনো ব্যাকৰণ নাই ঠিক তেনেকৈ অসমীয়া ভাষা শিকিবৰ কাৰণে ডক্টৰ মদন শৰ্মাই এখন অপূৰ্ব কিতাপ কৰি দিছে তাত ব্যাকৰণ নাই তাৰমানে সকলো কাম কাজ চলাই যাব পাৰিব অসমীয়া মানুহৰ লগত যিকোনো ভাষা ভাষী ঠিক তেনেকৈ জনগোষ্ঠীবিলাকৰ আমি উত্তৰণৰ কাৰণেও চেষ্টা কৰিছোঁ ধৰি লওক দেউৰী জনগোষ্ঠী তেওঁলোকৰ অভিধানখন আমি প্ৰকাশ কৰি দিম বুলি কৈছোঁ ইতিমধ্যে হৰানন দেউৰীয়ে কাম কৰি আছে আমাৰ কাৰ্যকালতে সেইখন ওলাব ঠিক তেনেকৈ আমাৰ দেশী যিটো জনগোষ্ঠী দেশী জনগোষ্ঠীটো মানে বুজি পাইছেনে বাৰু দেশী মানে হ'ল যিবিলাক 1205 খ্ৰীষ্টাব্দত যেতিয়া তেওঁলোকৰ কিছুমান মানুহে কোচ ৰাজবংশী বিশেষকৈ এই কোচ ৰাজবংশী মানুহখিনিয়ে মুছলিম ধৰ্ম গ্ৰহণ কৰিলে কিন্তু তেওঁলোকৰ ভাষাটো এতিয়া অসমীয়া সেইসকলৰ কিন্তু সংস্কৃতিটো কিছু পৰিমাণে বেলেগ
সেইখিনি আমি গ্ৰহণ কৰিম হয় কৰি পেলাই সেইখিনি কিতাপ আকাৰে তেওঁলোকক ইতিহাসখন লিখিবলৈ দায়িত্ব দিয়া হৈছে হয় ঠিক তেনেকৈ 8 ছেপ্টেম্বৰ তাৰিখে হয় আমাৰ 3খন কিতাপ ওলাব হয় 2খন কিতাপ ওলাব বা 3খন ওলাব এখন হৈছে অসমীয়া বাংলা আৰু হিন্দী হয় ভূপেন্দ্ৰ সংগীত ভূপেন্দ্ৰ নিজে লিখা যিখিনি গীত হয় সেইটো ওলাব 2 নম্বৰত ওলাব আমাৰ অকল ইংৰাজীত এখন ভূপেন্দ্ৰ সংগীত হয় 3 নম্বৰখন বড়ো ভাষাত ওলাব এই 3খন আমি অলৰেডি সম্পূৰ্ণ কৰিলোঁ আজি এই অসমীয়া বাংলা আৰু হিন্দীখন ছপাশাললৈ গৈছে আজি হয় ঠিক তেনেকৈ আমাৰ যিবিলাক চুবুৰীয়া ৰাজ্য এই সকলো ৰাজ্যৰ লগত আমি ভাতৃ আৰু ভগ্নীৰূপে থাকিবৰ কাৰণে কেনেকুৱা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আমি অহা 29 আৰু 30 আগষ্ট তাৰিখে তিনিচুকীয়াত সমগ্ৰ অসমৰ জনগোষ্ঠীয় মুৰব্বীসকলক মাতি দুদিনীয়া কাৰ্যসূচীৰে আমি তেওঁলোকক কুৱেশ্যনবিলাক দি দিছোঁ 15-20টা কুৱেশ্যন লিখি সেইখিনি লৈ আহি তেওঁলোকে ডিছকাছ কৰিব আৰু সাংস্কৃতিক সমন্বয় হ'ব এনেধৰণৰ কাৰ্যসূচী কিছুমান লোৱা হৈছে ছাৰ তথ্যৰ পৰা জনা যায় প্ৰতি 2 সপ্তাহৰ মূৰে মূৰে একোটাকৈ ভাষা পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈ আছে তেনে পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ ভৱিষ্যত আপুনি কি বুলি ভাবে অসমীয়া ভাষাৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন বুলি মই এইকাৰণেই নাভাবোঁ হয় যে অসমত এতিয়াও ইমান কিছুমান নিৰলে অসমীয়া ভাষা চৰ্চা কৰি থকা ল'ৰা কিন্তু আছে হয় খুব সুন্দৰকৈ অসমীয়া ভাষা চৰ্চা কৰা ল'ৰা আছে আৰু বিশেষকৈ আমাৰ ভাষাটোৰ অতীত আছে হয় অতীত ইতিহাস বৰ চহকী হয় বৰ্তমানৰ ইতিহাসো চহকী আৰু এইটোৰ আধাৰত অসমীয়া ভাষাটো মৰি যাব বুলি আমি নাভাবোঁ অসমীয়াক ভালকৈ শুদ্ধকৈ ক'ব নজনা আৰু শুদ্ধকৈ লিখিব নজনাৰ সংখ্যাটো কিন্তু দিনে দিনে বাঢ়ি গৈছে ইয়াৰ কাৰণটো আছে কাৰণটো হৈছে আমাৰ বিদ্যালয়বিলাকত এতিয়া অসমত প্ৰায় 8,000 বিদ্যালয় অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গ'ল আৰু চবেই এডুকেশ্যন মিনিষ্টাৰৰ পদত্যাগ দাবী কৰিছে কিন্তু কোনো মানুহে এতিয়ালৈকে মূল সমস্যাটো ক'ত হৈছে কোনো বিশ্লেষণ কৰা নাই আমি অসম সাহিত্য সভাই কিন্তু বিশ্লেষণ কৰি চাইছোঁ গোটেই ভাৰতবৰ্ষখনত এতিয়া কলকাতাত 7,000খন বাংলা মাধ্যমৰ বিদ্যালয়বোৰ আছে গুজৰাটত বন্ধ হৈছে তাতোতকৈ ডাঙৰ কথা দক্ষিণ ভাৰতত তামিল তেলেগু কন্নড় আৰু মালয়ালম এই ভাষাভাষী লোকসকলৰ তেওঁলোকৰ নিজৰ ভাষাত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে এইটো বৰ আচৰিত কথা এটা অতি জাতীয়তাবাদী তেওঁলোক উগ্ৰ জাতীয়তাবাদী তেওঁলোকৰ ওচৰত হিন্দী এটা তুমি ক'ব নোৱাৰা খং উঠি আহিব গতিকে সেই তাতো হাজাৰ হাজাৰ স্কুল হৈছে এতিয়া এইটোৰ কাৰণে কিন্তু আমি অকল নিশ্চিন্ত মনে থাকিলে নহ'ব সেইকাৰণে আমি অসম সাহিত্য সভাই এটা কাম কৰিছোঁ চৰকাৰক আমি এখন ডিমাণ্ড পত্ৰ এখন দিছোঁ তাৰ প্ৰথম কথাটো হ'ল শিক্ষাখণ্ডত অধিক বাজেটত ধন ধাৰ্য কৰিব লাগে কিয় কৰিব লাগে এইটো আমি বুজাই দিছোঁ অন্ততঃ অসমত 2খন ইংৰাজী ভাষা শিকাৰ কেন্দ্ৰীয় বিদ্যালয় থাকিব লাগে 2খন এখন পশ্চিম অসমত এখন পূব অসমত যেনেকৈ হায়দৰাবাদত চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ বুলি যে আছে ঠিক তেনেকৈ ইংৰাজী শিকিব পৰা তেনেকুৱা 2খন স্কুল কৰিব লাগে আৰু এই শিক্ষকসকলক মই ভাবোঁ ইংৰাজী মাধ্যমত অসমীয়া মাধ্যমৰ স্কুলবিলাকত প্ৰাথমিক স্তৰৰ পৰাই মানে যিটো মণ্টেছৰী স্তৰৰ পৰাই তাৰমানে তেওঁলোকক ইংৰাজীটো শুদ্ধকৈ ক'বলৈ আৰু শুদ্ধকৈ লিখিবলৈ শিকাব লাগে ৱেল ভাৰ্ছ ইন ইংলিছ তেনেকুৱা ভাল শিক্ষক লাগিব যিকোনো এজনে গৈ পেলাই ক্লাছ ল'লে নহ'ব আৰু সেইটোৰ কাৰণে আমি অহা 29 তাৰিখে এটা কাৰ্যসূচী লৈছোঁ আমি গোটেই অসমৰ প্ৰধান শিক্ষকসকলক নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকৰ লগতো আমি আলোচনা কৰিম কৰি পেলাই আমি চৰকাৰক এইটো কথা জনাইছোঁ যে
আমি কেইবাটাও ভাগ কৰি লৈছোঁ কিছুমান প্ৰাথমিক বিদ্যালয়ত অকল অসমীয়া ল'ৰা ছোৱালী থাকে কিছুমান আকৌ প্ৰাথমিক বিদ্যালয়ত বিভিন্ন ভাষা ভাষী ল'ৰা ছোৱালী থাকে তে সেইবিলাকে শ্ৰেণীকোঠাত এটা ভাষা শিকিব আৰু আউটছাইড দি ক্লাছৰুম আকৌ বেলেগ এটা ভাষা শিকিব গতিকে সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি প্ৰতিটো সমস্যাৰ সমাধানটো সমস্যাটোৰ বুকুচাতে থাকে তাক বিচাৰি উলিয়াবৰ কাৰণে আমি এখন কমিটি গঠন কৰি দিছোঁ আৰু চৰকাৰকো এই প্ৰসংগত আমি যথেষ্ট কাম কৰিছোঁ তাৰ কাৰণে আমি এখন কিতাপ আদৰ্শ হিচাপে চৰকাৰক কৰি পেলাই দিছোঁ ইংৰাজী ভাষা শিকাটো মানে এটা ডাঙৰ সমস্যাটো ক'ত হৈছে মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰা এজনক যদি কোৱা হয় যে তুমি ৱাৰ্ড মেম্বাৰ লৈ ইংৰাজীত এখন চিঠি লিখাচোন কিন্তু তেওঁ লিখিব নোৱাৰে শুদ্ধকৈ লিখিব নোৱাৰে কিন্তু তেওঁৰ যিটো ইংৰাজী শিকিছে সেই ইংৰাজীটো হৈছে ছাবজেক্টিভ নহয় কিন্তু ফৰফৰাই ইংৰাজী ক'ব পাৰিলেই হ'ল এই সমস্যাটো হৈছে গতিকে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰাথমিক স্তৰৰ পৰাই যাতে ছাবজেক্টিভ ইংৰাজীটো শিকিব পাৰে আৰু দ্বিতীয় কথাটো আমাৰ সমস্যা আহিছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত আমাৰ যিটো পৰিৱেশ সেইটো নাই আৰু বিশেষকৈ প্ৰাথমিক বিদ্যালয়বিলাকত শিক্ষকসকলক অনাশৈক্ষিক কামত বেছিকৈ ব্যৱহাৰ কৰে গতিকে কোন অভিভাৱকে ল'ৰা ছোৱালী তালৈ পঠিয়াব আৰু অসমীয়া ভাষাটো তিষ্ঠি থাকিবলৈ হ'লে আমি লোকপিয়লত অসমীয়া সংখ্যাগৰিষ্ঠ হ'বই লাগিব তাৰমানে মাজতে মই এইবোৰ কথা কওঁতে মানুহে হাঁহিছিল সমালোচনা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে সিদিনা স্বীকাৰ কৰিলে যে আমাক সমস্যাটো মুছলমান চাপৰি মুছলমানসকলৰ পৰা অহা নাই আমাৰ সমস্যাটো আহিছে এই জনগোষ্ঠীবিলাকৰ পৰা মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিছে তাৰমানে কথাটো হৈছে কি আমাৰ অসমীয়া ভাষাটো 1927 চনত মানুহজনৰ নাম হ'ল ধনীৰাম তালুকদাৰ তেতিয়া বিধান পৰিষদ আছিল 1927 চনত যদি ধনীৰাম তালুকদাৰে খুব চেষ্টা নকৰিলেহেঁতেন 1927 চনত অসমীয়া ভাষা সংখ্যালঘু হয় বুজিছেনে একেবাৰে সংখ্যালঘু হৈ যায় বাংলা ভাষা প্ৰচলন হৈ যায় তাৰ প্ৰমাণটো আমি 1936 চনত পালোঁ 1836 চনত পালোঁ 1836 চনত কি হৈছিলে অসমৰ পৰা অসমীয়া ভাষাটো উঠি গৈছিল নহয় 73 চনত আকৌ আহিলে গতিকে এইটো 1828 চনতে এইটো মানে 27-28 চনতে ধনীৰাম তালুকদাৰে বিধান পৰিষদে খুব জোৰ দি ধৰাৰ কাৰণে ৰ'ল ঠিক তেনেকৈ গোৱালপাৰাখন গুচি যাব খুজিছিলে 1918 চনত চামিল হ'ব খুজিছিলে বংগদেশৰ লগত গতিকে সেই গোটেই কথাবিলাকত দেখা গ'ল যে অসমীয়া ভাষাটোৰ যিটো সংখ্যাগুৰুলৈ ৰূপান্তৰ কৰিবলৈ হ'লে এই মানুহখিনিক হাতত ল'ব লাগিব আৰু চাহ বাগানতো এটা ডাঙৰ সমস্যা হৈছে যে আদিবাসী যিখিনি ছাত্ৰ সন্থা যিটো আছে তেওঁলোকে সকলোকে আদিবাসী কৰি পেলালে অধিকাংশ চাহ বাগান আদিবাসী তেওঁলোকৰ ধৰ্ম খ্ৰীষ্টান ধৰ্ম ভাষাটো চাদ্ৰী বুলি কয় গতিকে সেইফালৰ পৰা এটা সংকট আহিছে আৰু মই ভাবোঁ এই সংকটটো নিৰাময় হ'ব অসমীয়া সংখ্যালঘু অহা লোকপিয়লত নহয় আৰু অসমীয়া ভাষাও যেতিয়ালৈকে অসমীয়া মানুহে নিজৰ আত্মহত্যা নকৰে যেতিয়ালৈকে অসমখন ধ্বংস হৈ নাযায় তেতিয়ালৈকে অসমীয়া ভাষা অসমত থাকিবই ইয়াৰ কাৰণে ভয় কৰিব নালাগে কাৰণ মূল কথাটো হ'ল সামাজিক মাধ্যম যিমানেই আগবাঢ়ি যায় তাৰ লগত প্ৰতিগৰাকী মানুহে আগবাঢ়ি যাব লাগিব অসম সাহিত্য সভাও আগবাঢ়ি যাব লাগিব আমি পিছ পৰি থাকিব নোৱাৰোঁ কিন্তু দেখা গৈছে এই আয়ে কৰি দিয়া একোখন কিতাপ লৈ পেলাই কিন্তু আমাৰ সমস্যা হৈছে এনেকুৱাই চাইছোঁ এখন কিতাপ কিন্তু আৰু যথেষ্ট সমস্যা হৈছে তাৰমানে সেই কিতাপখন আমি মানে গ্ৰহণ কৰিব নোৱাৰোঁ এক সম্পূৰ্ণ যান্ত্ৰিক গতিকে সেইফালৰ পৰাও আৰু এতিয়া এয়াৰ যোগেদি আমি এই যে পুৰণা কিতাপবিলাক পটককৈ ট্ৰান্সলেট হৈ গুচিয়ে পটককৈ মানে কপি হৈ যায় নহয় আৰু মুখে কৈ থাকোঁতে কথাবিলাক কপি হৈ যায়
মানে এইটো পিছে মই নিজে ব্যক্তিগতভাৱে ল'ব খুজিছোঁ দেই মোৰ মোবাইলত মই এইটো কৈ যাওঁতে যাতে সি ৰেকৰ্ড হৈ গৈ থাকে লিখিতভাৱে গুচি যায় যি কি নহওক বাৰু এই যুগটোৰ লগত আমি আগবাঢ়ি যাব লাগিব গতিকে মই ভাবোঁ নতুন পদ্ধতিত যিমানেই নাহক অতীতক কেতিয়াও নাইকিয়া কৰি পেলাব নোৱাৰে অসমীয়া ভাষাটো নাইকিয়া কৰি পেলাব নোৱাৰে সদায় জীয়াই থাকিবই ছাৰ ইউটিউব ইনষ্টাগ্ৰাম এইবিলাকৰ যুগত আজিকালি ল'ৰা ছোৱালীবিলাকে যিহেতু ৰিল চায় গতিকে ই আমাৰ ভাষা সাহিত্যলৈ কিবা ভাবুকি আনিব বুলি ভাবে নেকি উঠি অহা প্ৰজন্ম যিহেতু আজিকালি ইনষ্টাগ্ৰাম বা ইউটিউব বা এইবিলাকৰ লগত ফেচবুক এইবিলাকৰ লগত বেছি ধৰণে জড়িত তেওঁলোক হয় ই আমাৰ মানে ভৱিষ্যতে সাহিত্য সংস্কৃতিলৈ কিবা ভাবুকি আনিব নেকি ভাবুকি নাহে মই সুন্দৰহে হ'ব বুলি মই ভাবোঁ হয় কাৰণ ৰিল চাই বা ইউটিউব চাই যিখিনি কিতাপ পত্ৰ পঢ়াৰ যিটো হৈ গৈছে এই বুক যিবিলাক হৈছে এই বুকবিলাক পঢ়ি মানে মই ভাবোঁ মোৰ ধাৰণা যিহেতু দেই এখন কিতাপ পঢ়ি পেলাই আমি যিটো মানসিক আনন্দ পাওঁ ই বুক এখন চাই পেলাই সিমান আনন্দ পাব বুলি মই নাভাবোঁ মানে আনন্দটো এনেকুৱা হ'ব পাৰে মই ভাবোঁ দেই এইটো মোৰ কাৰোবাৰ লগত নিমিলিবও পাৰে এই ফুটবল খেলা এখন আমি চাওঁ নহয় চাই পেলাই আনন্দ পালোঁ আনন্দ পাই পেলাই ৩-৪ ঘণ্টাৰ পিছততো সেই আনন্দটোৰ কথা আমাৰ মনত নাথাকে পাহৰি গ'লোঁ আৰু চালোঁ সেই মুহূৰ্তে ভাল লাগিলে তাৰ ২ ঘণ্টাৰ পিছত ফুটবলৰ কথাটো আমি নাভাবোঁ কিন্তু কিতাপৰ ক্ষেত্ৰত আমি তথ্য হয়তো পাম কিন্তু তাৰ পৰা তথ্য আমি উলিয়াব নোৱাৰিম তথ্য পাই যাম পটককৈ ক্লিক কৰিলে আমি লগত প্ৰয়োজনীয় কথাটো পাই গ'লোঁ কিন্তু তাৰপৰা তত্ত্ব আহৰণ কৰিবৰ কাৰণে কিন্তু আমাক ছপা মাধ্যম লাগিবই বুলি মই ভাবোঁ দেই এইটো মই ভুলো হ'ব পাৰে কোনে নামানিবও পাৰে আৰু এটা কথা ছাৰ আপুনি অলপ আগতে এআই কথা কৈছিলে মই তাৰে জেৰটানি আপোনাক সুধিব খুজিছোঁ এতিয়াতো এআই গল্প কবিতা প্ৰবন্ধ এইবিলাক সকলো লিখিব পাৰে এই যে ইয়াৰ বাবে আমাৰ লেখকসকলৰ কাৰণে কেতিয়াবা ভাবুকি আহিব নেকি বা লেখকসকলৰ সুবিধা হ'ব নে অসুবিধা হ'ব মই ভাবোঁ এআইৰ যোগেদি যিবোৰ কাম কৰা হৈছে মই এনেই কোৱা নাই কথাটো মই বিভিন্ন ঠাইত এই বিষয়ে মই কথা বতৰা পাতিছোঁ কাৰণ আমি দেখিছোঁ যে এআইৰ যোগেদি কৰা কামবিলাকত মানে যথেষ্ট আকৌ শুধৰাবলগীয়া হয় মই মন কৰিছোঁ দেই আমি মানে মই নামটোৱে কৈ দিছোঁ বাসন্তী দেৱী আমাৰ যোৰহাটৰ ছোৱালী মহীশূৰত থাকে CIIL-ত থাকে চেণ্ট্ৰেল ইনষ্টিটিউট মই তোমালোকৰ কি হৈছে হেৰিয়ে পাৰিবনে এয়াই বোলে ছাৰ নোৱাৰে আমি কৰিছোঁ নহয় গল্প উপন্যাস সেইবোৰ লিখি চাইছোঁ বেমেজালি হৈ যায় ৱা বন দোৱা নিচিনা হয় বোলে একেটা কামত কৰিব লাগে কিন্তু এইটোৱে লেখকসকলে কিবা ভাবুকি আনিব বুলি মই নাভাবোঁ কাৰণ নতুনটোও চলি থাকিব পুৰণাটোও চলি থাকিব এই দুয়োটাৰে সুষম সমন্বয় হ'ব লাগিব এই আমাৰ এইটো আজিৰ পৰা ২০০০-৩০০ বছৰ আগতে ঋষিমুনিসকলে কৈ গৈছে পুৰাণম ইত্যৈব ন সাধু সৰ্বম পুৰণিটো একেবাৰে শুদ্ধ বুলি আমি নাভাবোঁ নবীনম ইত্যৈব ন সাধু সৰ্বম নতুন এয়া আহিল সি যে একমাত্ৰ শুদ্ধ সেইটোও নহয় এই দুয়োটাৰে এটা সমন্বয় হ'ব লাগিব আৰু গতিকে লেখকৰ কাৰণে ভাবুকি কেতিয়াও নাহে কাৰণ এআইৰ লেখাৰ মাজত হৃদয়ক আমি বিচাৰি নাপাওঁ ছাৰ আজি কিছুদিনৰ আগতে সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল 3 বছৰীয়া কৰিব লাগে বুলি এটা কথা উঠিছিল আৰু সেই সময়ত দেখা গৈছিলে যে সাহিত্য সভাৰ মঞ্চত যথেষ্ট লম্ফজম্ফ এনেকুৱা ধৰণৰ গুণ্ডামি আমি দেখিবলৈ পাইছিলোঁ টিভিত বা বিভিন্ন ধৰণৰ পৰ্টেলত আমি দেখিবলৈ পাইছিলোঁ এই বিষয়ে আপুনি কি ক'ব আচলতে সমস্যাটো আহিছে এনেকুৱা যে এই গোটেই বস্তুটো অসম সাহিত্য সভাৰ এটা পদ্ধতি আছে কৰ্ণধাৰ সমিতি কৰ্ণধাৰ সমিতিৰ পিছত জিলা সভাবিলাকলৈ যায় তেওঁলোকৰ মতামত লৈ এনেকুৱা প্ৰতিনিধি সভাত সেইটো উত্থাপন কৰে প্ৰতিনিধি সভাত মানে যেতিয়া হৈছে কথাটো সেই সময়ত প্ৰতিনিধি প্ৰায় নায়েই কেইজনমান মানুহ আছে 6জন মানুহ তেওঁলোক অপ্ৰকৃতিস্থ অৱস্থাটো আছে
আৰু কথাটো উত্থাপন কৰাৰ লগে লগে হৈছে আৰম্ভ কৰি দিলে। গতিকে সেইটো আমাৰ সাহিত্য সভাই কৰিছিলে, কৰ্ণধাৰ সমিতিয়ে এইটো কৈছিলে যে সাহিত্য সভাখন ডাঙৰ হৈ গৈ আছে, অসমখন কিন্তু সৰু হৈ গৈ আছে। গতিকে শাখা আৰু জিলাবিলাকৰ কাৰ্যকাল 4 বছৰীয়া কৰিব লাগে আৰু মূল কাৰ্যকাল 3 বছৰীয়া কৰিব লাগে। গতিকে আপত্তি কৰিলে ভাল হ'ল, তেওঁলোকৰ ওপৰত একশ্যন লোৱা হৈছে, শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে সেইটো ইমানতে শেষ হ'ল। আৰু আজি কিছুদিনৰ আগতে আমি দেখিবলৈ পাইছিলোঁ কিছুমান ছ'চিয়েল মিডিয়াত ভিডিঅ' ক্লিপ কিছুমান দেখিছিলোঁ। তাত আপুনি মন্তব্য কৰিছিলে যে মিচিং, বড়ো এইবিলাক জনগোষ্ঠীয়ে নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে, কিন্তু স্বৰবাসীসকলেহে পৰিচয় দিয়ে, সেইকাৰণেহে অসমীয়া ভাষাটো জীয়াই আছে। মই বুজি পালোঁ কথাটো। মানে কি হৈছে, যিটো লোকপিয়লৰ যিখন প্ৰপত্ৰ, এই প্ৰপত্ৰখনত এটা হেৰি আছে, এটা ঘৰ আছে, য'ত কোৱা হৈছে ঘৰত কি ভাষাত কথা পাতা। গতিকে আমাৰ জনগোষ্ঠীসকলে ঘৰত যিটো ভাষাত কথা পাতে সেইটোকে ভৰাব, হয় নহয় বাৰু? গতিকে সেই কথাটোকে মই ক'লোঁ যে জনগোষ্ঠীসকলৰ প্ৰত্যেকৰে নিজৰ নিজৰ এটা আত্মপৰিচয় দিয়াৰ প্ৰৱণতা এটা অকল অসমতেই নহয়, সমগ্ৰ বিশ্বতে হৈছে। আৰু সমগ্ৰ বিশ্বত যিটো নিজৰ নিজৰ প্ৰত্যেকৰে যিটো পৰিচয়, আত্মপৰিচয়, সেই আত্মপৰিচয়ৰ কাৰণে বিভিন্ন সংগ্ৰাম চলি আছে। আৰু ভাৰতবৰ্ষতো এখন বৰ সুন্দৰ কিতাপ খুব চান্নি বুলি এজনে লিখিছে, ট্ৰাইবেল আইডেণ্টিটি ইন ইণ্ডিয়া। আৰু এই কথাটো 1950 চনত জয়ৰাম দাস দৌলত ৰাম, মোৰ মনত আছে কথাটো, দৌলত ৰামে এটা কথা কৈছিল যে জনগোষ্ঠীবিলাকৰ নিজস্ব যিটো সংস্কৃতি, তেওঁলোকৰ দোৱান, এইখিনি তেওঁলোকে অধিকাৰ ৰক্ষা কৰিবই লাগিব। শেষত বাক্যটো কৈছিলে, ইংৰাজী গোটেইখিনি মোৰ মনত নাই, শেষত বাক্যটো কৈছিলে যে আমি কেতিয়াও কপৌ ফুলক ৰডনড্ৰাছ অফ দি হিল, এই শব্দটো মনত আছে, ৰডনড্ৰাছ অফ দি হিল, সেই কপৌ ফুলক আমি কৃত্ৰিম কপৌ ফুল কৰিবলৈ যত্ন নকৰোঁ। ঠিক তেনেকৈ নেহৰুৰ যিটো ট্ৰাইবেল পঞ্চিল, তাতো সেই কথাটো স্পষ্ট কৰি দিয়া আছে যে জনগোষ্ঠীয় ভাষাৰ উন্নতিৰ কাৰণে বাজেটত কিমান টকা খৰচ হ'ল সেইটোত কোনো সন্তুষ্ট হ'ব নালাগে, সেইটোৰে জনগোষ্ঠীৰ উন্নতি নুসূচায়। গতিকে তেওঁলোকৰ যিটো স্বাধীনতা, তেওঁলোকৰ যিখিনি সংস্কৃতি, সেইখিনি অটুট থাকিব লাগে। সেইকাৰণে এই যিটো জনগোষ্ঠীয় সুৰক্ষা, সেইকাৰণে ট্ৰাইবেল বেলবিলাক সৃষ্টি কৰিছিলে। কিন্তু আজি সেই সমস্যাবিলাক আমাৰ অসমতো হৈছে, যি কাৰণে আন্দোলনমুখী হ'বলগীয়া হৈছে বহুত মানুহ। গতিকে অসমীয়া ভাষাৰ যিটো লোকপিয়ল হ'ব, লোকপিয়লত জনগোষ্ঠীয়বিলাকে তেওঁলোকে নিজৰ জনগোষ্ঠীয় ভাষাটোৰ কথাই ক'ব, আৰু বাকীখিনি চাহ বাগিচাৰ একাংশই ক'ব, আৰু চৰ চাপৰি মানুহখিনিয়ে ক'ব। গতিকে অসমীয়া সংখ্যালঘু নহয়, কিন্তু অসমৰ কাৰণে ডাঙৰ ভাবুকি এটা আহিছে, মানুহ কোনো জনা নাই, বুজা নাই, উপলব্ধি কৰা নাই। এটা নীৰৱ ঘাতক এটা অসমলৈ আহি আছে, কিন্তু সেইটো হ'ল খ্ৰীষ্টানটি। নীৰৱে অসমৰ প্ৰায়বিলাক জনগোষ্ঠীত খ্ৰীষ্টান মিছনেৰীবিলাক সোমাই গৈছে, তেওঁ খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিছে। মাজুলীৰ নিচিনা ঠাইত 60খন খ্ৰীষ্টান গাঁও হ'ব পাৰেনে বাৰু? এনেকুৱা ধৰণৰ তাত হৈছে। গতিকে এই খ্ৰীষ্টানিটিটোহে আমাৰ কাৰণে বৰ সংকটৰ সমস্যা বুলি ভাবিছোঁ মই। বাকী লোকপিয়লত অসমীয়া সংখ্যালঘু নহয়। ছাৰ, সাহিত্য সভাই নতুন লেখক লেখিকাসকলৰ প্ৰতি কিবা আমি বহুত কৰিছোঁ। আমি তোমাক ক'বলৈ বৰ ভাল পাম যে কবি সন্মিলনৰ ধাৰণাটোৱে মই বদলাই দিলোঁ। আমি এইবাৰ দেখুৱাই দিলোঁ
এতিয়া কবি 25জন কবি আমি নিৰ্বাচন কৰোঁ হয় কবি সন্মিলনৰ প্ৰতি মাহে পাতিছে দেই এইখনকে 25জন কবিয়ে কবিতাটো আগতে লিখি পেলাই দিব লাগিব আৰু সেই কবিতাকেইটা আমি যিজন সঞ্চালক থাকিব তেওঁক আগতীয়াকৈ দি দিম দিয়াৰ পিছত তেওঁ তাত যিখিনি ভুল ভ্ৰান্তি থাকে শুদ্ধ কৰি দিব হয় দিয়াৰ পিছত সেইখন যিদিনাখন কবি সন্মিলনৰ সেইদিনাখনে উলিয়াই দিছোঁ কিতাপখন বুজিছা নাই কিন্তু কবিসকলক আমি বেলেগ ধৰণে ব্যৱহাৰ কৰিছোঁ হয় তেখেতসকলক যেতিয়া নিমন্ত্ৰণ আমি গায়ন বায়নেৰে আদৰি আনো সেই 25জন কবিক আনি পেলাই শংখ বজায় এই চন্দনৰ ফুট দিয়ে দুবৰি দিয়ে চাউল দি পেলাই তেওঁলোকক আছুতীয়াকৈ সুকীয়াকৈ বহিবলৈ দিয়া হয় হয় দিয়াৰ পিছত তেওঁলোক কবিতা পাঠ কৰে এতিয়া কথা হৈছে মই দেখিতো আচৰিত হৈছোঁ মই 4খনমান কবি সন্মিলনত আছোঁ এতিয়া কবিতা শুনিবলৈও যে মানুহ আহে মানে এইবাৰহে গম পালোঁ যথেষ্ট মানুহ হয় দেই হল ভৰ্তি হৈ থাকে গতিকে কবিৰ সন্মিলনবিলাক অকণমান বেলেগ হৈছে নতুন কবিসকলক আমি স্থান দিছোঁ ঠিক তেনেকৈ নতুন প্ৰজন্মৰ যিসকল লেখক লেখিকা তেওঁলোকক আমি একোটা দায়িত্ব দিছোঁ কাম কৰিবলৈ আৰু অসম সাহিত্য সভাৰ লগত জড়িত কৰিছোঁ এতিয়া ধৰি লওক অৰিন্দম বৰকটকী তেওঁ অসম সাহিত্য সভাৰ এতিয়া বিদ্যায়তনিক যথেষ্ট কাম কৰিছে ত্ৰিদীপ ভাগৱতী এই ল'ৰাবিলাকক আমি দায়িত্ব দিছোঁ সিদ্ধাৰ্থ এই যে আমাৰ হেৰিয়াত আছে সিদ্ধাৰ্থ বৰ ভাল লিখেই নামটো পাহৰি গৈছোঁ আমাৰ সঠিক সাধনী বিশ্ববিদ্যালয়ৰ কাম কৰে ঠিক নাই প্ৰশান্ত বৰা তেওঁক দায়িত্ব দিছোঁ হেৰি কৰিবলৈ যে আমাৰ অতুল চন্দ্ৰ হাজৰিকাই যিখন মঞ্চ লেখা কৰিছিল তাৰ পৰৱৰ্তীখিনি কৰিবৰ কাৰণে তেওঁক দায়িত্ব দিয়ে নতুন প্ৰজন্মলৈ তেওঁ কৰিম বুলি গাত লৈছে কথা যে কাম কৰি আছে তাৰমানে এই নতুন প্ৰজন্মক আমি সেই নতুন কনচেপ্টবিলাক দি দিছোঁ তেওঁলোকে কাম কৰি আছে কিন্তু এটা কাম আমি কৰিম বুলি কৰিবগৈ নোৱাৰিলোঁ সেইটো হ'ল আমি মোবাইল লাইব্ৰেৰী চেষ্টা কৰিছিলোঁ কিন্তু অজস্ৰ টকা লাগে আমাৰ মানে পইচা সেইখিনি আমাৰ বাজেট আছিলে 1 কোটি টকা সেই 1 কোটি টকাৰ ভিতৰত যিখিনি কৰিব পাৰিছোঁ আৰু কৰিছোঁ মই বহুত ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ এনেকুৱা অকণ ল'ৰা ছোৱালীবিলাকক অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে কিছুমান ৰাইম এনিমেশ্যন কৰি পেলাই যদি দিব পৰা যায় তেতিয়াহ'লে সিহঁতে বৰ আগ্ৰহ প্ৰকাশ কৰিলেহেঁতেন পৰৱৰ্তী কাৰ্যসূচীত কৰিব আৰু কিন্তু অসমীয়া ভাষাটো শিকিবৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণটোত আমি গুৰুত্ব দিছোঁ ধন্যবাদ ছাৰ আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ পৰা আজি আমাক ইমান সময় দিলে আপোনালৈ অলেখ ধন্যবাদ আপুনি সুস্থ হৈ থাকক ভৱিষ্যতে আমি আকৌ কেতিয়াবা আপোনাক লগ পাম এটি নতুন খণ্ডত তেতিয়ালৈকে ভালে থাকক ধন্যবাদ জনাইছোঁ মই সুস্থ হৈ আছোঁ সদায় থাকিম বুলিয়ে ভাবিছোঁ মোৰ বৰ বেছি হোৱা নাই নহয় 12 ছেপ্টেম্বৰত 85 বছৰ সম্পূৰ্ণ হ'ব গতিকে একো দিগদাৰী নাই আমি কথা পাতি থাকিম লগ পাই থাকিম নিশ্চয় ছাৰ নিশ্চয় ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অলেখ ধন্যবাদ আমি আকৌ লগ পাম অন্য আলাপৰ আন এটি নতুন খণ্ডত এজন নতুন অতিথিৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ